হেল্ল' ভিউৱাৰ্ছ, আশা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আমাৰ মাজত উপস্থিত আছে ডক্টৰ দিনাথ সকাল চাইন্স ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ দিনাথ ছাৰ। স্বাগতম ছাৰ। থেংক ইউ, গড ব্লেছ ইউ। আমি আজি খণ্ডটোত আপোনাৰ বাস্তু সম্পৰ্কত দুই এটা আলোচনা কৰিবলৈ ওলাইছোঁ। আমি আগৰ খণ্ড এটাত বাস্তুৰ বেছিক দিশসমূহ, বাস্তুৰ এখন ঘৰ উত্তৰ পূবত যেনেদৰে পানী থাকিব লাগে, কিটচেনটো আগ্নেয় কোণত কিটচেন হ'ব লাগে, এই কথাখিনি আপুনি কৈছিলে। আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এখন ঘৰৰ বেডৰুমৰ সঠিক দিশ কোনকেইটা, আৰু কোনকেইটা দিশত বেডৰুম হ'লে ঘৰখনৰ প্ৰব্লেম হ'ব পাৰে। আৰু এই কথাটোৰ লগতে জানিব বিচাৰিম নৱবিবাহিত দম্পতি কোনটো ৰুম হ'ব লাগে, চিলড্ৰেনৰ কাৰণে কোনটো ৰুম হ'ব লাগে, আৰু ঘৰৰ মুখ্য ব্যক্তিৰ কাৰণে কোনকেইটা ৰুম হ'ব লাগে, এই বিষয়ে ছাৰ কওকচোন। আপোনাৰ প্ৰশ্নটোত আটাইকেইটা সোমাই থাকিলে যে বয়সীয়াল মানুহৰ কাৰণে কোনটো হ'ব, নৱবিবাহিতৰ কাৰণে কোনটো হ'ব, চিলড্ৰেনছৰ কাৰণে কোনটো হ'ব। হা, জেনেৰেলি আমি তিনিটা জেনেৰেশ্যন পাওঁ, হয় না। একেবাৰে অল্ডাৰ জেনেৰেশ্যন, এটা হৈছে য়ংগাৰ, হয় না, আৰু টিনেজাৰ্ছ, তিনিটা পাওঁ আমি। তিনিটাৰ কাৰণে তিনিটা বেলেগ বেলেগ বেডৰুমৰ ব্যৱস্থা আছে। আৰু ইয়াত নৰ্থ ইষ্ট ডিৰেকশ্যনত, উত্তৰ পূবত মানে ইশানত কোনো ধৰণৰ বেডৰুম হোৱা ৰুম নহয়। বাকী যিটো মাষ্টাৰ কোৱা যায়, ঘৰৰ যিটো মূল মানুহ, মূল গৰাকী, তেওঁলোকৰ কাৰণে আটাইতকৈ ভাল হৈ গ'ল দক্ষিণ, মানে চাউথ, বা অত্যন্ত কাণত নোৱাৰিলে চাউথ ৱেষ্ট ডাইৰেকশ্যন পাৰে, নহ'লে ৱেষ্টতো পাৰে। আৰু যদি ইউথ জেনেৰেশ্যনটো, যুৱক যুৱতী আছে, তেওঁলোকে ৱেষ্ট ডাইৰেকশ্যনত পাৰে। আৰু নৱবিবাহিতা, মানে যিটো ধৰক দুটা ল'ৰা আছে, এটা আগত বিয়া পাতিলে, সি ৱেষ্ট ডাইৰেকশ্যনত থাকিব। যি নতুনকে পাতিব, ইয়াক পাতিছে, সিটো নৰ্থ ইষ্ট ডাইৰেকশ্যনত, বাইকত থাকিব। আৰু যিবিলাক টিনেজাৰ্ছ আছে, সেইটো পূব বা উত্তৰত তেওঁলোকক ষ্টাডি আৰু খোৱাৰ কাৰণে দিব লাগে। বাকী নৰ্থ ইষ্ট যিটো আছে, উত্তৰ পূব দিশটো, সেইটো থাকিব নালাগে। এইটো হ'ল বাস্তুৰ ভেৰি এচেঞ্চিয়েল, মানে ভেৰি ষ্ট্ৰিক্ট ৰুল। ইয়াৰ যদি কোনোবাই গৰমিল কৰিছে, খেলি মেলি কৰিছে, তেতিয়াহ'লে প্ৰব্লেম এণ্ড প্ৰব্লেম। সেইটোৱে হ'ল কথা। ছাৰ, এনেকুৱা মানুহ এঘৰ ছোৱালীৰ উপযুক্ত বয়স হৈছে, কিন্তু তেওঁ বিয়া হোৱা নাই, সেইটো বেডৰুমৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি? ৰাইট। যদি দক্ষিণ আৰু দক্ষিণ পশ্চিমত শুইছে, তেতিয়াহ'লে বিবাহ নহয় আৰু নহ'ব। তাৰ কাৰণে নৰ্থ ইষ্ট ডাইৰেকশ্যনত খুৱাব লাগিব বা ৱেষ্ট ডাইৰেকশ্যনত খুৱাব লাগিব, তেতিয়া বিবাহ হৈ যাব। এইটো প্ৰাইম এটা মানে ৰুল। আমি জানো আগ্নেয় কোণত আমাৰ কিটচেনটো হ'ব লাগে। কিবা কাৰণত আগ্নেয় কোণত কিটচেনটো কৰিব পৰা নাই, অসুবিধা হৈছে, তাৰ অপচনেল কিবা ৰুম আছে নেকি, কিবা দিশ আছে নেকি? দক্ষিণত বা উত্তৰ পশ্চিমত, আৰু নৈಋত্য যিটো আছে, চাউথ ৱেষ্টতো কৰিব পাৰে। মোৰ বাদে বেলেগে সদায় অপ'জ কৰিব এইটোত, কিন্তু মই কৈছো যে চাউথ ৱেষ্টতো পাৰে, মই কৰাই আহিছো, তেওঁলোকে বেনিফিট পাইছে। তাত কিছুমান টেকনিক আছে, সেই টেকনিকটো ইউজ কৰিলে হৈ যাব, বাকী চিন্তা কৰিবলৈ কথা নাই। আৰু দেখিছো যে চাউথ ইষ্ট যিটো আছে আগ্নেয়, ইয়াত দক্ষিণ, এই দুটাই বেষ্ট। নহ'লে নৰ্থ ইষ্ট কৰিব পাৰে, নহ'লে চাউথ ৱেষ্টটো কৰিব পাৰে নৈঋত্য। কিন্তু তাত কিছুমান টেকনিক আছে, সেই টেকনিকটো ইউজ কৰাৰ পিছত কৰিব পাৰে, ন' প্ৰব্লেম। কিন্তু ইষ্টত, পূবত, উত্তৰত, উত্তৰ পূবত আৰু পশ্চিমত, এইকেইটাত নহয়। এইটোৱেই হ'ল ৰুল। আমি দেখো ইউটিউবৰ যিবিলাক ভিডিঅ', সেইবিলাকত সাধাৰণতে এই বাস্তু দোষবিলাক নিবাৰণ কৰিবৰ কাৰণে কিবা কালাৰ বা ৰঙা টেপ, ক'ৰবাত নীলা টেপ বা সেউজীয়া টেপ, এনেকুৱা লগোৱাৰ কিছুমান পৰামৰ্শ দিয়ে। বা দক্ষিণ পশ্চিমৰ যদি কিটচেনটো হয়, তাত টাইলছ, মানে হালধীয়া টাইলছ লগাবলৈ কয়। এইবিলাক ছাৰ কিমান কাম কৰে? কালাৰ কাম কৰে, যেনেকে
এষ্ট্ৰলজিত জেমষ্টনে কাম কৰে হয়। আৰু জেমষ্টনটোৰ অন্তৰালকি থাকে, কালাৰ থাকে, সেইটো কাম কৰে। গতিকে কিন্তু সাধাৰণভাৱে এটা 4 ইঞ্চি, 3 ইঞ্চি, 6 ইঞ্চিত এটা টেপ ইউজ কৰি পেলাই কেতিয়াও বাস্তুটো ষ্টেবল নহয়। কিয়নো এইবিলাক বহুত হাই লেভেলৰ কথা। কাৰণ এজন ব্যক্তি আৰু এটা ঘৰত ব্যক্তিজন কোন বাস্তুপুৰুষ, হয়। তাৰ যদি ডিফেক্ট আছে, এজন ব্যক্তি যদি মানে মানে কি কৈছে খজুৱতি হৈছে, গাত ফুহা হৈছে, তেতিয়াহ'লে তেওঁ কি টেপ মাৰি পেলাই ঠিক কৰিব পাৰিব জানো? হা, সেইটোতো হ'বই না, এইটো এফালে নহলে সিফালে ওলাই যাব। গতিকে কি কৰিব লাগিব, তেওঁৰ ভিতৰৰ পৰা দৰৱ ব্যৱহাৰ কৰিব লাগিব যাতে সেইটো ইণ্টাৰনেলি ঠিক হয়, হয়। হে না? গতিকে বাস্তুটো তেনেকে কথা, বাস্তুটো যদি এটা জোনত, এটা দিশত যদি সেই ইলেমেন্টটো যদি ইমবেলেঞ্চ হৈছে, যিমানটো তাৰ এনাৰ্জি ব্লক হৈছে, সিমানটো এনাৰ্জি তাত ক্ৰিয়েট কৰিব লাগিব। এইটো হ'ল বাস্তু। হয়। গতিকে তেনেদৰে বাস্তু কাম কৰিব। কেৱল মাত্ৰ ৰঙা ফিটা, নীলা ফিটা যিকোনো লগাই দেখা যায় কিছুমান, মই তেনেকে বহুত ভিজিট কৰিছো, কিছুমানে তামৰ মানে তাঁৰ দি দিয়ে, লেটিনৰ চাৰিওকাষে ৰঙা দি দিয়ে, সেই দি দিয়ে, ইয়াৰ দ্বাৰা একো নহয় আৰু সেইসকলৰ হোৱাও নাই। হয়। আৰু কাৰণটো সেইটো মই গৈহে ঠিক কৰাইছো তেওঁলোকক। হয়। গতিকে এইবিলাক হৈছে ইউটিউব আৰু ইণ্টাৰেষ্টিং কথা। মই এটা সকলোৱে চেক্ৰেচি মই আজি এটা লিক কৰাইছো, এই যে যিটো বাস্তু বৰ্তমান মাৰ্কেটত যিটো মহাবাস্তুক চলি আছে, আৰু ইউটিউবত 99% এইটো মহাবাস্তু ফলো কৰে, তাৰ যিজন ফাউণ্ডাৰ আছিলে খুশদীপ বানচাল, বৰ্তমান এতিয়া জেলত আছে স্কেমৰ কাৰণে। আৰু তেওঁৰে এইবিলাক চব ফৰ্মুলা। এতিয়া এটা কথা হৈ গ'ল, প্ৰশ্ন হৈ গ'ল, তেওঁ ইমান প্ৰকাণ্ড বাস্তুশাস্ত্ৰী, তো তেওঁৰ জেল কিয় গ'ল? গতিকে ডিফেক্ট ক'ত আছে? গতিকে ইয়াৰ পৰা বুজা যায়। হা, আপোনালোকে গুগল কৰিব, চাব, তাত দেখিব যে জেল আছে। আৰু ইণ্টাৰেষ্টিং কথা, এইটো কিবা স্কেমৰ কাৰণে তেওঁ বহুত ডাঙৰ ডাঙৰ হেৰিয়াৰ মানে গাইডাৰ হয়, চুপাৰভাইজাৰ হয়, আৰু অসমৰ পুলিচে এৰেষ্ট কৰিছিল হেৰিয়াত স্কেমৰ কাৰণে 60 কিমান কৰোৰ। গতিকে বুজা যায়। আৰু যিসকল বাস্তু স্পেচিয়েলিষ্ট বুলি নিজকে হেৰি কৰে, তেওঁলোকৰ ঘৰৰ অৱস্থা কেনেকুৱা? আৰু যিসকল আৰ্কিটেক্ট ইঞ্জিনিয়াৰ আছে, তেওঁলোকৰ অৱস্থাটো বেনপেনীয়া অৱস্থা, কাৰণ মোৰ আণ্ডাৰটো বহুত ইঞ্জিনিয়াৰ আছে। গতিকে মানুহবিলাক, আৰু আপোনালোকৰ এইটো যিটো প্লেটফৰ্ম আচ্ছা, ইয়াৰ দ্বাৰা মানুহবিলাকে সঠিক বস্তু গাইড পাওঁ, সেইটো হয়। আৰু বাকী মোৰ যিটো ডক্টৰ দীনাথ দেৱজিৎ নাথ যিটো আছে ফৰ ইউ, সেইটোতো স্বতন্ত্ৰ আছে, না ছাবস্ক্ৰাইবৰ কথা আছে, না লাইকৰ কথা আছে, সেইটো আমাৰ যিসকল ষ্টুডেণ্ট আছে, যি ক্লাছ বিলাক হৈ থাকে, তাৰ কিছু অংশ দিয়া যায়। গতিকে এইটো কাৰো লগত মতলব নাই, বুজাই তাতে বুজিব, চোৱাই তাতে চাই যাব, আৰু যি বুজি নাপায় সেইটো বেলেগত বজাত ঘূৰি ঘূৰি সুধি দিয়ে। গতিকে আপোনাৰ লগত আমি যেতিয়া সোণাৰীত বাস্তু ভিজিট কৰিবলৈ গৈছিলো, তেতিয়া আমি এটা ঘৰ দেখিছিলো, যিটো ঘৰ নৰ্থ ৱেষ্টত চিৰি আছিলে। কিন্তু তাত এজন এষ্ট্ৰলজাৰ মানে তেওঁ ঘৰটো দেখাই থৈ আহিছিলে। কিন্তু তাত কৈছিলে কি, সেই যিটো চিৰিটোৰ তলত কাছ মানে ঢালাইত কাছৰ ভৰাই দিয়া কথা এটা ৰিমেডি দেখাই আহিছিলে। সেই ৰিমেডিটো ছাৰ কাম দিবনে? কাছটো অৰিজিনেল নে ডুপ্লিকেট? ডুপ্লিকেট। যদি কাছ ডুপ্লিকেট হয়, তেতিয়াহ'লে যদি কাছটোৱেটো ষ্টেৰকেছটো গাত উঠাই ল'ব নোৱাৰে চাগে। এইটো কনচেপ্ট আহিছে ভগৱান বিষ্ণুৰ যিটো কুৰ্ম যিটো অৱতাৰ, হয় না? গতিকে ভগৱান যদি বিষ্ণুৰ তলত থাকিলেহেঁতেন, তেতিয়াহ'লে প্ৰব্লেম চল্ভ হৈ গ'লহেঁতেন। কিন্তু এটা আৰ্টিফিচিয়েল মানে কাছ কেতিয়াও তেওঁৰ সেইটো প্ৰব্লেম চল্ভ কৰিব নোৱাৰে, কাৰণ মই দেখা নাই, আৰু তেনেকুৱা ধৰণৰ ৰিমেডি মই বাস্তুত পোৱাও নাই। তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, এইটো টেকনিকেলি। আৰু ইয়াৰ পৰা চবেই শিকিব পাৰিব এটা বস্তু, যে এই টেকনিকটো তাত যিটো হেভি, তাত যিটো আৰ্ট এলিমেণ্ট বহাইছে, সেই আৰ্ট এলিমেণ্টটো ক'ত বহাইছে?
এয়াৰ ইলিমেণ্টত তেতিয়া কি কৰিব লাগিব সেইটো আৰ্থ ইলিমেণ্টটো তাত আৰ্থটো হেভি এয়াৰ হৈছে পাতল গতিকে তাত সেইটো এয়াৰ ইলিমেণ্ট ক্ৰিয়েট কৰাব লাগিব যাতে সেইটো কি তাৰ প্ৰভাৱ তাৰ যিটো লোড সেইটো আঁতৰি যায় তাৰ মানে কি বুজি যাব যে মাটি যদি শিল যদি মাটি যদি সেইটো মানে তাত আঁতৰাবলৈ হয় তেতিয়াহ'লে এয়াৰ মানে হৈছে কি বতাহ আৰু ফেন যিখন আছে ন হাই স্পীড লগাব লাগিব যাতে তাৰ পৰা মাটিটো উৰি গুচি যায় গতিকে তেতিয়া কাম কৰিব হয় হয় না হয় কাৰণ আৰ্টটোতো আৰ্ট এলিমেণ্ট তাতেই আছে গতিকে সেইটো কেনেকে সি ৰিমুভ কৰিব নোৱাৰে কৰিব হয় গতিকে আৰু সেইকাৰণে চাগে তেওঁলোকে দ্বিতীয়বাৰ আপোনাক আকৌ মাতিবলগীয়া মাতিবলগীয়া হৈছিলে সেইটোৱে হৈছে কথা আৰু দেখিছো মই যিবিলাক এষ্ট্ৰলজাৰ্ছ আছে যিবিলাক বাস্তু আছে সিহঁতে প্ৰব্লেম দি আহে আৰু ইঞ্জিনিয়াৰ বিলাকো চাইছো মই তেওঁলোকে প্ৰব্লেম দি আহে আৰু মোক মাতে মানে চৰা নামত আৰু মই তেওঁলোকৰ প্ৰব্লেম ৰদ উঠাই আহো তাৰ পৰা আঁতৰাই আহো গতিকে এইটো হ'ল ডিফাৰেঞ্চ হয় ধন্যবাদ ছাৰ আপুনি ঠিক আছে আমাৰ মাজত আহিলে আৰু আমাৰ ভিউৱাৰ্ছসকলকো বহুতখিনি দৰকাৰী যিখিনি সৰু সৰু কথা কিন্তু বৰ দৰকাৰী এই কথাখিনি ভিউৱাৰ্ছসকলক ক'লে ভিউৱাৰ্ছসকল আপোনালোকে আশা চেনেলটো ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু প্ৰিয়জনৰ মাজত সেইটো শ্বেয়াৰ কৰিব আমি অন্য এটা ইনফৰ্মেটিভ ভিডিঅ' পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ